আপুনি যদি হাই সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশ্যন ল'ব বিচাৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ইউনিক আইডি আৰু এবিসি আইডিৰ কিন্তু বাধ্যতামূলক হ'ব আৰু সেই এবিসি আইডি আৰু ইউনিক আইডি যদি নহয় তেনে ক্ষেত্ৰত কিন্তু আপুনি এডমিশ্যন ল'ব নোৱাৰে। আপুনি এবিসি আইডি আপোনাৰ জেনেৰেট কৰাৰ বাবে আপোনাৰ হাতত থকা মোবাইল ফোনৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব। ওপেন কৰাৰ পিছত আপুনি সাৰ্চ বাৰত লিখিব এবিসি আইডি। এবিসি আইডি আপোনাৰ সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত বহুত কেইটা লিংক আহিব। আপোনাৰ প্ৰথমতে আপুনি যেটো লিংক দেখিবলৈ পাইছে সেই লিংকত আপুনি ক্লিক কৰি দিব। এই লিংকত ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপুনি এটা দেখিবলৈ পাইছে মাই একাউণ্ট অপচনত আপুনি ক্লিক কৰিব। তাৰ পিছত আপুনি ষ্টুডেণ্ট অপচনত ক্লিক কৰি দিব। ক্লিক কৰাৰ বাবে আপোনাৰ এনেকৈ পেজটো আহিব। এনেকৈ পেজটো আহাৰ পিছত আপুনি এটা সিলেক্ট কৰিব লাগিব আপোনাৰ আধাৰ অপচনটো সিলেক্ট কৰাৰ পিছত আপোনাৰ আইডেন্টিটিটো আপুনি আধাৰ সিলেক্ট কৰিব লাগিব। আৰু যদি আপোনাৰ একাউণ্টটো ক্ৰিয়েট কৰা নাই তেনে ক্ষেত্ৰত আপুনি স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে সাইন আপ অপচনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। প্ৰথমতে আপোনাৰ এটা মোবাইল নাম্বাৰ এণ্টাৰ কৰি দিব। মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আপুনি সেন্ড OTPত ক্লিক কৰি দিব। সেন্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP সেন্ড কৰা হ'ব। আপুনি OTPটো এটা বহুৱাই আপুনি ভেৰিফাই OTPত আপুনি ক্লিক কৰি দিব। মই এতিয়া OTPটো এণ্টাৰ কৰাৰ পিছত মই ভেৰিফাই OTPত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত আপুনি এটা দেখিবলৈ পাইছে আপোনাৰ আইডেন্টিটি প্ৰুফ এটা সিলেক্ট কৰিব দিছে। আইডেন্টিটি প্ৰুফ হিচাপে আপুনি আধাৰ কাৰ্ডটো সিলেক্ট কৰি দিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো এটা এণ্টাৰ কৰি দিব। আধাৰ কাৰ্ডৰ যি নাম আছে এটা ফুল নামটো এণ্টাৰ কৰি দিব। তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থ, তাৰ পিছত আপোনাৰ যেটো জেন্ডাৰটো সিলেক্ট কৰি দিব। তাৰ পিছত আপোনাৰ ইউজাৰ আইডি বনোৱাই আপুনি পাছৱৰ্ডটো ক্ৰিয়েট কৰিব। তাৰ পিছত আপোনাৰ পেজটো এনেকৈ যদি আহে আপোনাৰ অলৰেডি বনোৱা আছে তেনে ক্ষেত্ৰত আপুনি দেখিবলৈ পাইছে ক্লিক হিয়াৰ টু লগইন অপচনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ নাম্বাৰটো এটা সিলেক্ট কৰিব লাগিব। তাৰ পিছত আপোনাৰ যেটো 6 ডিজিট পিন আছিল সেই পিনটো এণ্টাৰ কৰি আপুনি সাবমিটত আপুনি ক্লিক কৰি দিব। সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ এনেকৈ আহি যাব আপোনাৰ আধাৰৰ সৈতে যেটো মোবাইল নাম্বাৰ লিংক আছে সেই লিংক থকা মোবাইল নাম্বাৰ কিন্তু OTP সেন্ড কৰা গৈছে। আপুনি OTP বাকচত বহুৱাই আপুনি সাইন ইন অপচনত আপুনি ক্লিক কৰি দিব। সাইন ইন অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ পেজটো এনেকৈ আহিব। এটা যদি কিবা আপোনাৰ এডিট কৰিব লগা আছে, কিবা যদি ভুল আছে আপুনি এটা এডিট কৰিব পাৰিব। আৰু যদি আপোনাৰ সকলোখিনি ঠিক ঠাক আছে তেনে ক্ষেত্ৰত তলত দেখিবলৈ পাইছে এলাও অপচনত আপুনি ক্লিক কৰি দিব। মোৰ যেহেতু ঠিকে আছে মই এলাও অপচনত ক্লিক কৰি দিম। এলাও অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ পেজটো এনেকৈ আহিব। এনেকৈ আহাৰ পিছত আপুনি এটা দেখিবলৈ পাইছে আপোনাৰ কেটেগৰীটো আপুনি সিলেক্ট কৰিবলৈ দিছে। আপোনাৰ ৰোল নম্বৰ, ৰেজিষ্টাৰ নম্বৰ যদি আপোনাৰ একো নাই তেনে ক্ষেত্ৰত আপুনি এটা নন সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপুনি এটা এলাও অপচনত ক্লিক কৰিব। আপোনাৰ এনেকৈ আইডি কাৰ্ড নাম্বাৰটো এটা জেনেৰেট হৈ যাব। আপুনি এটা কপি কৰি ৰাখিব বা আপুনি নোট কৰি ৰাখিব। তাৰ পিছত আপুনি গো টু ডেশবোৰ্ড অপচন দেখিবলৈ পাইছে। গো টু ডেশবোৰ্ড অপচনত আপুনি ক্লিক কৰি দিব। গো টু ডেশবোৰ্ড অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ আইডি কাৰ্ডটো এনেকৈ জেনেৰেট হৈ যাব। আপুনি ইয়াতে ওপৰত দেখিবলৈ পাইছে আপোনাৰ লগ আউট অপচনত আপুনি ক্লিক কৰি আপুনি এইখন পেজ আপুনি লগ আউট কৰিব লাগিব। লগ আউট কৰাৰ পিছত আপোনাৰ নিউ এখন টেব ওপেন কৰিব লাগিব। আপুনি আকৌ ক্ৰোম ব্ৰাউজাৰত আহিব। ক্ৰোম ব্ৰাউজাৰত অহাৰ পিছত আপুনি ক্ৰোম ব্ৰাউজাৰত সাৰ্চ বাৰত আপুনি টাইপ কৰিব ডিজি লকাৰ সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত বহুত কেইটা লিংক ওলাই আহিব। আপুনি প্ৰথম যেটো আপুনি লিংক দেখিবলৈ পাব এই লিংকত আপুনি ক্লিক কৰি দিব। আপুনি দেখিছে প্ৰথম যেটো আপোনাৰ লিংক আছে সেই লিংকত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ডিজি লকাৰৰ যেটো পেজ সেই পেজটো আপোনাৰ সন্মুখত এনেকৈ আহি যাব। আপুনি যদি আগতীয়াকৈ বনাইছিল তেনে ক্ষেত্ৰত আপুনি সাইন আপ অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি সাইন ইন কৰি আপুনি লগইন কৰিব। আৰু যদি আপোনাৰ আগতে বনোৱা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ নতুনকৈ ক্ৰিয়েট কৰিব লাগিব। আপোনাৰ নতুনকৈ ক্ৰিয়েট কৰাৰ পিছত আপুনি লগইন হ'ব পাৰিব। আৰু যদি আগতীয়াকৈ বনোৱা আছে তেনে ক্ষেত্ৰত আপুনি দেখিবলৈ পাইছে ইউ হ্যাভ এ অলৰেডি একাউণ্ট আপুনি এই অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এটা আধাৰ অপচন দেখিবলৈ পাইছে। আধাৰ অপচনত ক্লিক কৰি আপুনি আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব। আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপুনি নেক্সট বাটন দেখিবলৈ পাইছে। নেক্সট বাটনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰৰ সৈতে যেটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছিল সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰ থকা এটা OTP সেন্ড কৰা হৈছে। OTPটো এটা এণ্টাৰ কৰি দিব। OTPটো এণ্টাৰ কৰাৰ পিছত আপুনি তলত দেখিবলৈ পাইছে কেপচাৰ কোড কেইটা বহুৱাই আপুনি সাইন ইন অপচনত বা সাবমিট অপচনত আপুনি ক্লিক কৰি দিব। মই এটা কেপচাৰ কোড কেইটা বহুৱাই মই এটা সাবমিট বাটনত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ যেটো ডিজি লকাৰ সেই ডিজি লকাৰত কিন্তু আপুনি
ওপেন কৰাৰ ভাবে আপোনাৰ এটো যেটো পাসওয়ার্ড আছিল সেই পাসওয়ার্ডটো এন্টাৰ কৰিব লাগিব পাসওয়ার্ডটো এন্টাৰ কৰাৰ পিছত আপুনি ডিজিলকাৰত কিন্তু এনেকৈ লগইন হৈ যাব ডিজিলকাৰত লগইন হোৱাৰ পিছত আপুনি এটা দেখিবলৈ পাব পপআপ আহিছে পপআপটো ক্লোজ কৰি দিব ক্লোজ কৰাৰ পিছত আপুনি সাৰ্চ বাই ডকুমেন্টস অপচন দেখি লৈছে সাৰ্চ বাই ডকুমেন্টস অপচনত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি সাৰ্চ বাৰত টাইপ কৰিব এবিসি আইডি সাৰ্চ কৰাৰ পিছত আপুনি প্ৰথম যেটো দেখি লৈছে এবিসি কাৰ্ডত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ আহিব আপুনি এটোৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যদি কিবা এটা টাইপিং কৰিব লগা আছে আপুনি এটা কৰিব পাৰিব আৰু যদি নাই তেনে ক্ষেত্ৰত আপুনি নন সিলেক্ট কৰিব নন সিলেক্ট কৰাৰ পিছত আপুনি ওকে বাটনত ক্লিক কৰিব ওকে বাটনত ক্লিক কৰাৰ পিছত আপুনি তলত দেখি আছে সাবমিট বাটনত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপুনি দেখি লৈছে এনেকৈ আপোনাৰ এবিসি আইডি কাৰ্ডৰ লিংকটো আহি গৈছে আপুনি কাখত দেখি লৈছে ডাউনলোড অপচনত আপুনি ক্লিক কৰিব লগতে আপোনাৰ পিডিএফ অপচনত ক্লিক কৰি দিব পিডিএফ অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো এবিসি আইডি কাৰ্ড এনেকৈ আপোনাৰ পিডিএফ সন্মুখত শো কৰিব গতিকে এটোই আছিল ফুল প্ৰসেস ভিডিও আপুনি কেনেকৈ এবিসি আইডি কাৰ্ড আপুনি জেনাৰেট কৰিব পাৰিব সেই বিষয়টো আপুনি অলৰেডি আপোনাৰ লগত আলোচনা কৰিলো যদি ভিডিওটো ভাল লাগিছে তেনে ক্ষেত্ৰত লাইক কৰিব আপোনাৰ বন্ধুৰ সৈতে শেয়াৰ কৰিব গতিকে আজিৰ ভিডিও এখিনিতে সমাপ্ত কৰিছো নেক্সট ভিডিওত লগ হ'ম জয় আই অসম